গ্ৰহণ কৰিছোঁ ইতিমধ্যে আৰু মই ৰাইজৰ সেৱাৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু পোনপ্ৰথমে মই ৰাজ্যিক কমিটিৰ সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় প্ৰদান বৰুৱা ডাঙৰীয়া আৰু ঢকুৱাখানাৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় নৱ কুমাৰ দলে ডাঙৰীয়া আৰু পশ্চিম ঢকুৱাখানা জিলা পৰিষদ সমষ্টি সমূহ ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু মোৰ ভক্তিভৰা সেৱা জনাইছোঁ। চাওক, মোৰ লক্ষ্য আৰু উদ্দেশ্য মোৰ এটাই, মোৰ ৰাইজৰ সেৱা কৰা। তাৰ বাবে মই এতিয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে যিটো কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ অভিলাষী আঁচনি আছে সেইবোৰ মই সফলভাৱে নিকা আৰু স্বচ্ছভাৱে কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ দায়িত্বভাৰ গ্ৰহণৰ পিছত প্ৰথম পদক্ষেপ বুলি মই আজি ইতিমধ্যে মই শপত গ্ৰহণ কৰিছোঁ। পিছৰ পৰ্যায়বিলাকৰ লগত আপোনালোকৰ লগত সকলোৰে লগত কথা পাতি সকলো ৰাইজৰ সহায় সহযোগিতা লাগিব আৰু আমাৰ জিলা পৰিষদৰ বাকী সদস্যসকল আছে সকলোৰে লগত আলোচনা কৰি আৰু আমাৰ 3জন বিধায়ক ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া আছে, লখিমপুৰ বিধায়ক আছে মানৱ ডেকা ডাঙৰীয়া আৰু বিপুৱা সমষ্টিৰ বিধায়ক আছে আমাৰ অমীয় কুমাৰ ভূঞা ডাঙৰীয়া আৰু সকলোৱে অভিভাৱক হিচাপে আমাৰ সাংসদগৰাকী প্ৰদান বৰুৱা ডাঙৰীয়া আছে। গতিকে আমি সকলোৱে একত্ৰিত হৈ আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই উন্নয়ন। গতিকে আমি এটা টীম হিচাপে লখিমপুৰখনৰ উন্নয়নৰ কাৰণে ভাবিম। সভাপতি আৰু উপসভাপতি নিৰ্বাচন হৈ গৈছে, গতিকে উপসভাপতি পদত মোক দলে আৰু আমাৰ জিলা পৰিষদৰ সদস্যসকলে মনোনীত কৰিছে। গতিকে আমি তেখেতসকললৈ শ্ৰদ্ধাৰে আমি শুভেচ্ছা জনাইছোঁ আৰু আমাৰ ইতিমধ্যে আমাৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই ডাঙৰীয়ানীয়ে কৈছে আপোনালোকক যে আমাৰ যিখিনি আমাৰ উন্নয়নৰ কথা সেই কথাখিনি কৈছে। আমাৰ সেৱাই সংগঠন, আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা দলীয়ভাৱে আহি আমি এই দায়িত্ব গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে দলৰ নীতি আদৰ্শ আমি পালন কৰি আগবাঢ়ি যাম।